1939 চনত কাশ্মীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য কৰি অভিলেখ গঢ়িছিল। তেখেতৰ নটৰাজ নৃত্য বিলুপ্ত হৈ ৰাভাদেও সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ত হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। ধন্যবাদ। শ্ৰদ্ধাৰ শিক্ষাগুৰু পপন আৰু মোৰ বন্ধুসকল, মোৰ নাম কৌশিক মেম। মই পঞ্চম শ্ৰেণীত পঢ়োঁ। পোনপ্ৰথমে সকলোকে ৰাভা দিৱসৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাভা দিৱস প্ৰতি বছৰে 30 জুন তাৰিখে পালন কৰা হয়। 1969 চনৰ 30 জুন তাৰিখে হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ তিথি। তেওঁ 1909 চনৰ 31 জানুৱাৰী তাৰিখে ঢাকাত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃৰ নাম আছিল গোপাল ৰাভা আৰু মাতৃৰ নাম আছিল গেঠি ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত, হাইস্কুলীয়া শিক্ষা তেজপুৰত আৰু কলেজীয়া শিক্ষা কলিকতাত আহৰণ কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা এজন সুনিপুণ গল্পকাৰ, সুৰকাৰ, অভিনেতা, খেলুৱৈ, নিবন্ধকাৰ, গায়ক, গীতিকাৰ, নৃত্যকাৰ, চিত্ৰকাৰ তথা ৰাজনীতিক নেতা আছিল। বিষ্ণুপ্ৰসাদ 1939 চনত কাশ্মীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য কৰি অভিলেখ গঢ়িছিল। তেখেতৰ নটৰাজ নৃত্য বিলুপ্ত হৈ ৰাভাদেও সাংস্কৃতিক বৰঙণিলৈ সন্মান জনাই সেই সময়ত হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল। ধন্যবাদ।